নমস্কাৰ মই সঞ্জয় এই মুহূৰ্তত আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। এতিয়াৰে পৰা মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাত নাথাকিব ষ্টেণ্ডৰ ব্যৱস্থা। স্থান প্ৰাপকৰ তালিকা প্ৰকাশ কৰা নহ'ব আগন্তুক মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ পৰা। আৰু এই ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। আৰু এই ঘোষণাৰ পাছতে এতিয়া যেতিয়া ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আৰু এই ঘোষণা কৰাৰ পাছতে এতিয়া সৰ্বত্ৰে চৰ্চা চলি আছে, কিয়নো পিতৃ মাতৃয়ে এটা আশা কৰে নিজৰ সন্তানে মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰীত স্থান লাভ কৰিবলৈ তেওঁলোকে আশা কৰে। কিন্তু এতিয়াৰে পৰা মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীত নাথাকিব স্থান প্ৰাপকৰ তালিকা, ষ্টেণ্ডৰ ব্যৱস্থা নাথাকিব এতিয়াৰে পৰা মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীত। সবিস্তাৰে এই মুহূৰ্তত লৈ আহিব বিচাৰিছোঁ আপোনালোকৰ বাবে। আমি জনাই আছোঁ যে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীৰ পৰীক্ষাত নাথাকিব ষ্টেণ্ডৰ ব্যৱস্থা আৰু অহা বছৰৰ পৰা ঘোষণা নহয় স্থান প্ৰাপকৰ তালিকা। শিক্ষাৰ বিশেষ বিধেয়ক দাখিল কৰা হৈছে বিধানসভাত আৰু শীঘ্ৰেই একত্ৰীকৰণ কৰা হ'ব ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংঘত। আৰু ইতিমধ্যে একত্ৰীকৰণ কৰা হৈছে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগ। আৰু নতুন বোৰ্ডে অনুষ্ঠিত কৰিব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই বৃহৎ ঘোষণা কৰিছে আজিৰ দিনটোত। মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাক লৈ বৃহৎ ঘোষণা কৰিছে। লাখ লাখ শিক্ষাৰ্থীৰ বাবে এটা বৃহৎ ঘোষণা। অহা বছৰৰ পৰা ঘোষণা নহয় স্থান প্ৰাপকৰ তালিকা আৰু শিক্ষাৰ বিশেষ বিধেয়ক দাখিল কৰা হৈছে বিধানসভাত আৰু শীঘ্ৰেই একত্ৰীকৰণ কৰা হ'ব ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংঘত। আৰু ইতিমধ্যে একত্ৰীকৰণ কৰা হৈছে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগ। নতুন বোৰ্ডে অনুষ্ঠিত কৰিব নৱম, দশম, একাদশ, দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। আৰু আজিৰ দিনটোত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বৃহৎ ঘোষণা কৰিছে। শিক্ষাৰ বিশেষ বিধেয়ক দাখিল কৰা হৈছে বিধানসভাত আৰু অহা বছৰৰ পৰা ঘোষণা নহয় স্থান প্ৰাপকৰ তালিকা, অৰ্থাৎ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাত নাথাকিব ষ্টেণ্ডৰ ব্যৱস্থা আৰু শীঘ্ৰেই একত্ৰীকৰণ কৰা হ'ব ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংঘত, অৰ্থাৎ একেখন বোৰ্ডে অনুষ্ঠিত কৰিব পৰীক্ষা আৰু নতুন বোৰ্ডে অনুষ্ঠিত কৰিব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ। আৰু অহা বছৰৰ পৰা কোনো স্থানপ্ৰাপ্তৰ তালিকা ঘোষণা কৰা নহয় ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংঘত। শীঘ্ৰেই একত্ৰীকৰণ কৰা হ'ব, কিয়নো ইতিমধ্যে একত্ৰীকৰণ কৰা হৈছে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগ আৰু নতুন বোৰ্ডে অনুষ্ঠিত কৰিব নৱম, দশম, একাদশ, দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজিৰ দিনটোত বৃহৎ ঘোষণা কৰিছে আৰু অহা বছৰৰ পৰা ঘোষণা নহয় স্থান প্ৰাপকৰ তালিকা আৰু মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাত আগন্তুক বছৰৰ পৰা নাথাকিব ষ্টেণ্ডৰ ব্যৱস্থা। আমি জনাই আছোঁ যে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীৰ পৰীক্ষাত নাথাকিব ষ্টেণ্ডৰ ব্যৱস্থা আৰু অহা বছৰৰ পৰা ঘোষণা নহয় স্থান প্ৰাপকৰ তালিকা। শিক্ষাৰ বিশেষ বিধেয়ক দাখিল কৰা হৈছে বিধানসভাত আৰু শীঘ্ৰেই একত্ৰীকৰণ কৰা হ'ব ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংঘত। আৰু ইতিমধ্যে একত্ৰীকৰণ কৰা হৈছে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগ। আৰু নতুন বোৰ্ডে অনুষ্ঠিত কৰিব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই বৃহৎ ঘোষণা কৰিছে আজিৰ দিনটোত। মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাক লৈ বৃহৎ ঘোষণা কৰিছে। লাখ লাখ শিক্ষাৰ্থীৰ বাবে এটা বৃহৎ ঘোষণা। অহা বছৰৰ পৰা ঘোষণা নহয় স্থান প্ৰাপকৰ তালিকা আৰু শিক্ষাৰ বিশেষ বিধেয়ক দাখিল কৰা হৈছে বিধানসভাত আৰু শীঘ্ৰেই একত্ৰীকৰণ কৰা হ'ব ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংঘত। আৰু ইতিমধ্যে একত্ৰীকৰণ কৰা হৈছে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগ। নতুন বোৰ্ডে অনুষ্ঠিত কৰিব নৱম, দশম, একাদশ, দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। আৰু আজিৰ দিনটোত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বৃহৎ ঘোষণা কৰিছে। শিক্ষাৰ বিশেষ বিধেয়ক দাখিল কৰা হৈছে বিধানসভাত আৰু অহা বছৰৰ পৰা ঘোষণা নহয় স্থান প্ৰাপকৰ তালিকা, অৰ্থাৎ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাত নাথাকিব ষ্টেণ্ডৰ ব্যৱস্থা আৰু শীঘ্ৰেই একত্ৰীকৰণ কৰা হ'ব ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংঘত, অৰ্থাৎ একেখন বোৰ্ডে অনুষ্ঠিত কৰিব পৰীক্ষা আৰু নতুন বোৰ্ডে অনুষ্ঠিত কৰিব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ। আৰু অহা বছৰৰ পৰা কোনো স্থানপ্ৰাপ্তৰ তালিকা ঘোষণা কৰা নহয় ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংঘত। শীঘ্ৰেই একত্ৰীকৰণ কৰা হ'ব, কিয়নো ইতিমধ্যে একত্ৰীকৰণ কৰা হৈছে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগ আৰু নতুন বোৰ্ডে অনুষ্ঠিত কৰিব নৱম, দশম, একাদশ, দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজিৰ দিনটোত বৃহৎ ঘোষণা কৰিছে আৰু অহা বছৰৰ পৰা ঘোষণা নহয় স্থান প্ৰাপকৰ তালিকা আৰু মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাত আগন্তুক বছৰৰ পৰা নাথাকিব ষ্টেণ্ডৰ ব্যৱস্থা।